হে নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। পুনৰ DRDO ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। যদি আপুনি এই পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। এই পোষ্টসমূহত আপুনি আবেদন কেনেদৰে কৰিব, কেতিয়াৰ পৰা এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, আবেদন কৰোঁতে আপোনালোকৰ কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে দেখিবলৈ পাইছে DRDO নিউ ৰিক্ৰুটমেণ্ট 2025 এপ্লাই অনলাইন ফৰ 156 চাইণ্টিষ্ট এণ্ড ইঞ্জিনিয়াৰ বি পোষ্ট। যিহেতু 156টা চাইণ্টিষ্ট এণ্ড ইঞ্জিনিয়াৰ বি পোষ্ট মুকলি কৰি দিয়া হৈছে DRDO ফালৰ পৰা। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিম, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। যিহেতু আপোনালোকে পোষ্টসমূহত অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। ইয়াতে লিখা আছে DRDO নিউ ৰিক্ৰুটমেণ্ট 2025 ভেকেঞ্চি ডিটেইলছটো হৈছে DRDO নই ভৰ্তি 2025। যিহেতু DRDOৰ ফালৰ পৰা নতুনকৈ ভৰ্তি ওলাইছে 2025 বৰ্ষৰ কাৰণে। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন, যিটো DRDO RSC বুলি কোৱা হয়। পোষ্ট নেমটো হৈছে চাইণ্টিষ্ট বি এণ্ড ইঞ্জিনিয়াৰ বি। টোটেল পোষ্ট আপোনাৰ ইয়াত 152টা পোষ্ট দেখিবলৈ পাব। এপ্লাই মোডটো আপোনালোকে এই পোষ্টসমূহত অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। হু কেন এপ্লাই? অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। ইয়াতে DRDO ৰিক্ৰুটমেণ্টৰ চেলাৰীটো দিয়া আছে আপোনাৰ মন্থলি আপোনাৰ 56,000 লৈকে আপোনাৰ চেলাৰীসমূহ হ'ব। মিনিমাম আপোনাৰ 14,000 পৰা মেক্সিমাম আপোনাৰ 56,000 লৈকে আপোনাৰ চেলাৰীসমূহ হ'ব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম যিহেতু 18 বছৰৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব, মেক্সিমাম ইয়াত 40 বছৰলৈকে আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজটো আপোনাৰ দিয়া আছে। যিসকল জেনেৰেল OBCৰ কেণ্ডিডেট হয় তেওঁলোকে ইয়াত 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল SC ST PWD হয় তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। লগতে ওমেন কেণ্ডিডেটো ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। জেনেৰেল OBC সকলে ইয়াত কেনেদৰে পে'মেণ্ট কৰিব, অনলাইন মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। ইণ্টাৰনেট বেংকিং, গুগল পে', ফোনপে' যিকোনো মাধ্যমেৰে আপুনি ইয়াত পে'মেণ্ট কৰিব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো দিয়া আছে। ডিগ্ৰী পাছ কৰিলে আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি BA BSc BCom কমপ্লিট কৰি থৈছে, ডিগ্ৰীটো আপোনাৰ যদি কমপ্লিট হৈ আছে, তেতিয়া আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট ডকুমেণ্ট এপ্লাই কৰিবৰ সময়ত আপোনাক কি ডকুমেণ্ট লাগিব, আপোনাৰ এটা পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ডটো লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু বয়সৰ এটা প্ৰুফ লাগিব, যিটো আপোনাৰ আধাৰ কাৰ্ড, মেট্ৰিকৰ এডমিট কাৰ্ডটো আপুনি দি বয়সৰ প্ৰুফটো দিব পাৰিব। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে এই ধৰণৰ জবৰ আপডেটসমূহ সদায় আপোনালোকে পাই থাকিব পাৰে। ইয়াতে ইম্পৰ্টেণ্ট ডেটটো হৈছে অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেটটো আপোনাৰ অলৰেডি ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনাৰ 18 জুলাই তাৰিখলৈকে আপোনাৰ লাষ্ট ডেটটো আছে। বহুকেইটা দিন আছে। যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এতিয়া মই পুনৰবাৰ কৈছোঁ, আপোনালোকৰ লাষ্ট ডেটটো 18 জুলাই তাৰিখলৈকে লাষ্ট ডেট আছে। এই পোষ্টসমূহত যিসমূহ পোষ্ট মুকলি হৈছে 156টা পোষ্ট, এই পোষ্টসমূহত আপুনি এপ্লাই কৰিবলৈ হ'লে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিছোঁ, তাতে আপুনি এপ্লাই কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টটো আপোনালোকে চাই ল'ব। পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু বয়সৰ প্ৰমাণপত্ৰ লাগিব। তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ এইটো এডুকেশ্যন কোৱালিফিকেশ্যনটো যিহেতু গম পাইছে, আপুনি BA BSc BCom কৰি থ'লে, আপুনি যদি ডিগ্ৰীটো কমপ্লিট কৰি থৈছে তেতিয়া পোষ্টসমূহত আবেদন কৰিব পাৰিব। যিহেতু বয়সৰ সময়সীমাটো ইয়াত আপোনাৰ 40 বছৰলৈকে দিয়া আছে। লগতে আপোনাৰ ইয়াত এজ ইলেকশ্যনটো দিব, যিটো গভৰ্ণমেণ্টৰ ৰুল হয়। ইয়াতে লিখা আছে এজ ইলেকশ্যন ইজ এপ্লিকেবল এজ পাৰ ৰুলছ, যিটো গভৰ্ণমেণ্টৰ ৰুল হয়। যেনে OBC কাৰণে আপোনাৰ 3 বছৰ দিব, SC ST কাৰণে আপোনাৰ 5 বছৰ দিব, PWD কাৰণে আপোনাৰ 10 বছৰ দিব। সেইধৰণে আপোনাৰ যিসমূহ এজ ইলেকশ্যনৰ ৰুল আছে সেইমতে আপোনাৰ দিব। চেলাৰীটো যিহেতু আপোনাৰ গম পাইছে যে 56,100লৈকে আপোনাৰ পাৰ মান্থ চেলাৰীটো হ'ব। যিহেতু অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। 156টা পোষ্ট মুকলি হৈছে। যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে এপ্লাই কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ' চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।